हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल मिगरम ब्लग्स লৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আজি এজনী গাহৰি আমি যেতিয়া ক্ৰছ কৰাৰ পাছত গাহৰিজনী আমি কেনেধৰণে আপডাল কৰিব লাগিব তাৰ ওপৰত অকণমান সৰুকৈ ভিডিঅ' এটা লৈ আহিলোঁ। এজনী গাহৰি আমি যেতিয়া ক্ৰছ কৰাৰ পাছত বলক চাব এতিয়া মানে কেনেধৰণে ৰাখিব লাগে আৰু খোৱা খাদ্যবিলাকৰ লগত কি মেডিচাইন দিব লাগে আৰু কেনেধৰণে লালন পালন কৰিব লাগিব যাতে গাহৰিজনীয়ে পাছলৈ পোৱালি ভাল ধৰণে দিয়ে গাখীৰ পায়। আৰু তাৰ কাৰণে এতিয়া মই আহিছোঁ এইভাগে এজনী গাহৰি যেতিয়া আপোনালোকে ক্ৰছ কৰিব গাহৰিজনী ক্ৰছ কৰাৰ টাইমখনত আপোনালোকে কি কৰিব লাগিব মই ভিতৰলৈ সোমাই আহিছোঁ অকণমান মই দেখাই দিছোঁ আপোনালোকক। এইফালে চাওক গাহৰিজনী ধুনীয়াকৈ শুই আছে, গঁৰালৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু গাহৰিজনীয়ে যেতিয়া আপোনাৰ ক্ৰছ কৰি আনিব এটা গঁৰালৰ বন্দীকৈ মুকলিকৈ এক্সট্ৰা কেপচাইটকৈ ৰাখিব লাগিব যিহেতু, আৰু গাহৰিজনীক খোৱা খাদ্যখিনি ভাল ধৰণে পুষ্টিকৰ খাদ্য দিব লাগিব গাহৰিজনীয়ে পোৱালি যাতে পাছত ভাল ধৰণে পায়। আৰু গাহৰি দানা দিওঁতে প্ৰথম দানা দিওঁতে আপোনালোকে মিনাৰেল মিক্সাৰ প্ৰত্যেক দিনাখনিয়ে মিনাৰেল মিক্সাৰটো দিব লাগিব, নহ'লে মিনাৰেল মিক্সাৰটো দিয়াটো বেছি ভাল হয়। তাত ভিটামিন কেলছিয়াম আইৰণ চব পোৱা যায় আৰু সেইকাৰণে গাহৰিজনী পাছত পেটত থকা পোৱালি যেতিয়া হ'ব পেটত তেতিয়া পোৱালিবিলাকৰ গাখীৰটো বেছি হ'ব আৰু লগতে পোৱালিও সৰহীয়াকৈ পাব, পোৱালি গ্ৰথটোও ভাল হয় লগতে। আৰু আপোনালোকে ঘৰুৱাকৈ অমিতা খুৱাব পাৰে, অমিতা খুৱাইও আপোনালোকে গাহৰি গাখীৰ যথেষ্টখিনি মানে প্ৰ'টিন পায় তাত। এনেধৰণে অকণমান ৰাখিব লাগিব। ই ধুনীয়াকৈ শুই আছে, এতিয়া ইয়াত দানা পানী দিয়া হৈ গ'ল। এইফালে মুধৰি খুৱাই দিছিলোঁ, এইফালে গাহৰি গঁৰালটো ভিতৰত চফা হৈ আছে কাৰণে অকণমান ভিতৰত সোমাব পাৰিছোঁ। আৰু এইফালে সেইফালে আছে পোৱালিকেইটা মুখ মেলিয়ে আছে খাওঁ বুলি। পোৱালিকেইটা দানা কেইটামান দিব লাগিব। আৰু গাভিনী অৱস্থাত যেতিয়া ক্ৰছ কৰি আনিব এজনী গাহৰি তেতিয়া গাহৰিজনী চাব লাগিব যে গাহৰিজনী আকৌ দাঁতকেইটা কচিছে নেকি। দাঁত কচিছে গাহৰিজনী তেতিয়া কি হয় পেলু হয়। তেতিয়া গাভিনী অৱস্থাত পেলু কি কৰিব লাগে, গাভিনী অৱস্থাত পেলু এলপেনডেজাৰ বুলি এটা পেলু পিল আছে, সেই এলপেনডেজাৰটো খুৱাব লাগিব। আৰু লিভাৰ টনিক লিভ 52 বা এনেকুৱা বিভিন্ন ধৰণৰ পায়, ভাল ধৰণে আপোনাৰ লিভাৰ টনিক খুৱাই গাহৰিজনীক সুস্বাস্থ্যতা কৰি ৰাখিব লাগিব, তেতিয়াহে পোৱালি প্ৰডাকশ্যনটো ভাল হ'ব। প্ৰথমতে আপোনাৰ গাহৰিজনীয়ে ক্ৰছ কৰাৰ দুদিনমানৰ পৰা আপোনালোকে লক্ষ্য ৰাখিব লাগিব গাহৰিজনীক খোৱা খাদ্যখিনি ভাল ধৰণে মানে হৈছেনে নাই। আৰু লগতে মিনাৰেল মিক্সাৰটো আপোনালোকৰ থাকিবই লাগিব, মিনাৰেল মিক্সাৰ থাকিলে পোৱালি প্ৰডাকশ্যনো ভাল হ'বগৈ। আৰু গাহৰি ক্ৰছ কৰি অনাৰ পাছত মই যেনেধৰণে ৰাখিছোঁ তেনেধৰণে ৰাখিব লাগিব কেপচাইটকৈ। আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিবৰ কাৰণে চাফ চিকুণতা বজাই ৰাখিব লাগিব গাহৰি ফাৰ্মখনত। গাহৰি পোৱালি প্ৰডাকশ্যনৰ কাৰণে ব্লিডিং ফাৰ্মত আপোনাৰ পটাছিয়াম বা নিমখ ধুনীয়াকৈ ছটিয়াই মাৰি ধুনীয়াকৈ জেগাডোখৰ চাফ চিকুণ কৰি ভাইৰাছবিলাক আঁতৰাই ৰাখিব লাগিব। আৰু যাতে গাহৰিজনীয়ে কষ্ট নাপাবৰ কাৰণে গাহৰি দানা খোৱা পাত্ৰবিলাকত খুব কম পৰিমাণে আপোনাৰ মিনাৰেল মিক্সাৰ লগতে বিভিন্ন ধৰণৰ আপোনাৰ আজিকালি লিভাৰ টনিকো পায়, সেইবিলাকো খুৱাব লাগিব। আৰু গাহৰিজনী যেতিয়া 60 দিন হ'ব তেতিয়া পেটত পোৱালি হয়, আৰু তেতিয়া এলপেনডেজাৰ বুলি এটা পেলু পিল আছে, সেই পিলটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু লগতে লিভাৰ টনিকটো খুৱাই গাহৰিজনী গ্ৰথটো ভাল ধৰণে ৰাখিব লাগিব। এনেধৰণে আজি মোৰ ভিডিঅ'টো অকণমান আগবঢ়াই দিলোঁ। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই দিব। আজি ভিডিঅ'টো ইমানেই আছিলে, যদি চাই থকা বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব লগৰ, আৰু ইমানে।